নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু স্টাডি হাব। আজি আমি আলোচনা কৰিম ইংলিছ পেডাগজিৰ টিচিং মেথড বা টিচিং এপ্ৰোচ। বলক সময় নষ্ট নোহোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক মেথড কেইটা, টিচিং মেথড কেইটা চাই লওঁ। প্ৰথম মেথড হ'ল গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড। ইয়াত মেইন কিৱৰ্ডটো চাব ট্ৰান্সলেশ্যন, মানে আপুনি এটা ভাষাৰ পৰা অন্য এটা ভাষাক আপুনি ট্ৰান্সলেট কৰিব লাগিব। চাই লওঁ পইণ্ট কেইটা চাই লওঁ। ইটছ অলছ' কল্ড ট্ৰেডিশ্যনেল মেথড। ট্ৰেডিশ্যনেল মানে সকলোতকৈ পুৰণি পদ্ধতি বুলি গ্ৰামাৰ ট্ৰান্সলেশ্যনক সকলোতকৈ পুৰণি পদ্ধতি বুলিও কোৱা হয়। নেক্সট 2 নম্বৰ পইণ্ট, ইটছ অলছ' কল্ড ক্লাছিকেল মেথড। ইয়াক ক্লাছিকেল মেথড হিচাপেও জনা যায়। চাব এক্সামত এনেকৈ কুৱেশ্যন আহিব পাৰে, যেনে তলৰ কোনটো ক্লাছিকেল মেথড? অপশ্যনত দিয়া থাকিব এ গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড, বি ডাইৰেক্ট মেথড, চি স্ট্ৰাকচাৰেল মেথড, ডি বাইলিংগুৱেল মেথড। তেতিয়া আপুনি ক্লাছিকেল মেথডটো চুজ কৰি আহিব বা গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথডটো চুজ কৰি আহিব। 3 নম্বৰছ পইণ্ট, টাৰ্গেট লেংগুৱেজ ট্ৰান্সলেট ইনটু মাদাৰ টাং। এক্সাম্পল হিচাপে লৈছোঁ, টাৰ্গেট লেংগুৱেজ মানে আপুনি ছেকেণ্ড লেংগুৱেজ, মাতৃভাষাৰ বাহিৰে যিটো লেংগুৱেজ আপুনি শিকাই আছে ক্লাছত তাক টাৰ্গেট লেংগুৱেজ বুলি কোৱা হয়। ইয়াত টাৰ্গেট লেংগুৱেজ মই উদাহৰণ হিচাপে ইংলিছ লৈছোঁ। চ' টাৰ্গেট লেংগুৱেজ ট্ৰান্সলেট ইনটু মাদাৰ টাং। আপুনি ইংলিছ যেতিয়া ক্লাছত পঢ়াব, চ' ইংলিছ পঢ়োৱাৰ সময়ত আপুনি ল'ৰা ছোৱালীক মাতৃভাষাত বৰ্ণনা কৰিব লাগিব। যেনে এক্সাম্পল হিচাপে আপুনি কৈছে হি গ'জ টু স্কুল। এইখিনি কোৱাৰ পিছত আপুনি ল'ৰা ছোৱালীক বৰ্ণনা কৰিব লাগিব যে তেওঁ স্কুললৈ যায়। আপুনি এবাৰ ইংলিছত ক'ব লাগিব, তাৰপিছত আপুনি মাতৃভাষাত আকৌ বহলাই ব্যাখ্যা কৰিব লাগিব। গ্ৰামাৰ টট ডিডাক্টিভলি। আপুনি গ্ৰামাৰ ডিডাক্টিভলি শিকাব লাগিব। আচ্ছা, ডিডাক্টিভলি মানে কি হয়? আপুনি ৰুল টু এক্সাম্পল, যেনে প্ৰথমে আপুনি ৰুল শিকাব লাগিব, যেনে ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। এইটো হ'ল ৰুল। তাৰপিছত আপুনি এক্সাম্পল এটা দিলে, যেনে হি sang a song. হি সাবজেক্ট, sang ভার্ব, এ song অবজেক্ট হয়। চ' প্ৰথমে ৰুল টু এক্সাম্পল যদি আপুনি যায়, তেতিয়াহ'লে তাক ডিডাক্টিভ মেথড বুলি কোৱা হয়। ডাইৰেক্ট মেথড। ডাইৰেক্ট মেথডত কি কৰা হয় চাই লওঁ। টাৰ্গেট লেংগুৱেজ ইজ টট ইন দ্য ছেম লেংগুৱেজ। আপুনি ইংলিছ যেতিয়া ক্লাছত শিকাব, তেতিয়া আপুনি বৰ্ণনা কৰোঁতেও আপুনি ইংলিছেৰেই বৰ্ণনা কৰিব লাগিব। চ' ছেম লেংগুৱেজ, আপুনি তাত কোনো মাতৃভাষা ব্যৱহাৰ কৰিব নোৱাৰে, তাত কোনো আপুনি ট্ৰান্সলেট কৰিব নোৱাৰে ডাইৰেক্ট মেথডত। মনত ৰাখিব, ন' ইউজ অফ মাদাৰ টাং। আপুনি কেতিয়াও মাতৃভাষা ইউজ কৰিব নোৱাৰে ডাইৰেক্ট মেথডত। ন' ট্ৰান্সলেশ্যন, আপুনি ট্ৰান্সলেশ্যন কৰিব নোৱাৰে। নেচাৰেল মেথড। ডাইৰেক্ট মেথডক আমি নেচাৰেল মেথড হিচাপেও কওঁ। মনত ৰাখিব, ডাইৰেক্ট মেথডক নেচাৰেল মেথড হিচাপে বুলিও কোৱা হয়। ফ'কাছ অন লেংগুৱেজ নট ৰুলছ। ইয়াত অকল লেংগুৱেজক গুৰুত্ব দিয়া হয়, ৰুলক গুৰুত্ব দিয়া নহয়। ফ'কাছ অন অৰেল ড্ৰিল অৰ ভকেব। আপুনি ভকেবুলাৰী যিটো শব্দ, আপুনি ল'ৰা ছোৱালীক শব্দ শিকোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ে ডাইৰেক্ট মেথডত। টট গ্ৰামাৰ ইণ্ডাক্টিভলি। আগত আমি পাইছিলোঁ ডিডাক্টিভ, এতিয়া পালোঁ ইণ্ডাক্টিভলি। ইণ্ডাক্টিভ মেথডত কি হয়? আপুনি প্ৰথমে এক্সাম্পল দিব, তাৰপিছত আপুনি ৰুল শিকাব। মানে এক্সাম্পল টু ৰুল হ'লে ইণ্ডাক্টিভ মেথড হয়। চাওঁ এক্সাম্পল এটা লৈ চাওঁ। আপুনি ক'লে হি গ'জ টু স্কুল।
প্ৰথমে এটা এক্সাম্পল দিলে তাৰপিছত আপুনি ক'লে ইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় তাৰপিছত আপুনি ইয়াক ৰুল শিকালে সো এক্সাম্পল টু ৰুল মিন্স ইনডাক্টিভ মেথড নেক্সট চাই লওঁ আমি বাইলিঙ্গুয়াল মেথড বাই মানে টু লিঙ্গুয়াল মেথড মানে দুটা ভাষা লিঙ্গুয়াল মানে ভাষা দুটা ভাষা আপুনি যেটো মেথডত ইউজ কৰিব পাৰিব হেতু মেথডক আমি বাইলিঙ্গুয়াল মেথড বুলি কম যেনে টার্গেট ল্যাঙ্গুয়েজ is taught but sometimes mother tongue is used to make child understand so grammar translation methodot ki asil amar tat ami second language to english to ami hoday matribhakhar loi translate kore disilu but bilingual ot ki hoy amar jeto target language ase jene ami english jetia hikao যদি লৰা ছোৱালীক প্ৰয়োজন পৰে তেতিয়াহে আমি মাদাৰ টাং মাতৃভাষা ইউজ কৰিম নহলে আমি মাতৃভাষা ব্যৱহাৰ নকৰো প্ৰয়োজন হলেহে আমি মাতৃভাষা ব্যৱহাৰ কৰিম বাইলিঙ্গুয়ালত নহলে আমি মাতৃভাষাৰ ব্যৱহাৰ নকৰো সেকেন্ড ল্যাঙ্গুয়েজ শিকাওতে চাইল্ড ডাজ নট ইউজ মাদাৰ টাং লৰা ছোৱালী কেতিয়াও মাতৃভাষা ব্যৱহাৰ কৰিব নোৱাৰে লৰা ছোৱালী সদায় টাৰ্গেট ল্যাঙ্গুয়েজতে কথা পাতিব লাগিব Only teacher will use mother tongue if required. শিক্ষকেহে অকল মাতৃভাষাটো ব্যৱহাৰ কৰিব পাৰে যদি ল'ৰা ছোৱালী বুজি নাপায় প্ৰয়োজন সাপেক্ষেহে শিক্ষকে মাতৃভাষা ব্যৱহাৰ কৰিব পাৰিব বাইলিঙ্গুয়াল মেথডত নেক্সট মেথডটো চাই লৈছো স্ট্ৰাকচাৰাল মেথড ফোকাস অন স্ট্ৰাকচাৰ এণ্ড পেটাৰ্ন ইয়াত স্ট্রাকচার আৰু প্যাটার্নৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় স্ট্রাকচার যেনে সাবজেক্ট ভার্ব অবজেক্ট তাৰ লগতে প্যাটার্ন যেনে মই এটা এক্সাম্পল দিছিলো হি sang a song ঠিকই আছে প্যাটার্ন ওয়ার্ড প্যাটার্ন ঠিকই আছে মই যদি এনেকা কওঁ হি sang song তেনেহলে প্যাটার্নটো ঠিক হোৱা নাই সো প্যাটার্নৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হয় সেন্টেন্স অ্যাৰেঞ্জমেন্ট ওয়ার্ড অ্যাৰেঞ্জমেন্ট ৰ ওপৰত স্ট্ৰাকচাৰাল মেথডত গুৰুত্ব দিয়া হয় প্ৰিন্সিপাল অফ স্পীচ নট ৰাইটিং ইয়াত কোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় কথা কোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু লিখাৰ ওপৰত হিমান এটা গুৰুত্ব দিয়া নহয় নেক্সট মেথডটো চাওঁ অডিও লিঙ্গুয়াল মেথড ইয়াক আৰ্মি মেথড বুলিও জনা যায় মনত ৰাখিব অডিও লিঙ্গুয়াল মেথডক আৰ্মি মেথড বুলিও জনা যায় ফোকাস অন সাউন্ড এণ্ড সেন্টেন্স স্ট্রাকচার সাউন্ড প্রনাউন্সিয়েশন সেন্টেন্স স্ট্রাকচার যেনে সাবজেক্ট ভার্ব অবজেক্ট আৰু প্রনাউন্সিয়েশনৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হয় ইটস সিমিলার এজ ডাইরেক্ট মেথড এটো ডাইরেক্ট মেথডৰ নিচিনা একে আকৌ এবাৰ মই ৰিভিজন কৰি দিম আপোনালোকক যাতে ভালকে বুজাব পাৰো বা আপোনালোকৰ যাতে মনত থাকে গ্ৰামাৰ ট্ৰান্সলেশন মেথডত কি হয় আপুনি টাৰ্গেট ল্যাঙ্গুয়েজ যেতিয়া শিকাব আপুনি ক্লাছত তেতিয়া আপুনি ওয়ার্ড বাই ওয়ার্ড ট্রান্সলেট কৰি দিব লাগিব আৰু ইয়াক ট্ৰেডিশনাল মেথড বা ক্লাসিক্যাল মেথড হিচাপেও জনা যায় আৰু গ্ৰামাৰ আপোনাৰ ডিডাক্টিভলি ইয়াত শিকোৱা হয় মানে আপোনাৰ rule to example ডাইরেক্ট মেথডত কি হয় আমি যেটো ল্যাঙ্গুয়েজ ক্লাছত শিকাম যেনে ইংলিশ ল্যাঙ্গুয়েজ যদি ক্লাছত শিকাই আছো তেনেহলে আমি ইংলিশৰে ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব ইয়াত মাদাৰ টাং মাতৃভাষা আৰু ট্ৰান্সলেশন আমি ব্যৱহাৰ কৰিব নোৱাৰো আৰু ইয়াক নেচাৰেল মেথড হিচাপেও জনা যায় ইয়াত ভাষাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় একেবাৰে ৰুলৰ ওপৰত গুৰুত্ব একেবাৰে দিয়া নহয় আৰু ল'ৰা ছোৱালীক শব্দ ভাণ্ডাৰৰ ওপৰত যাতে শব্দ বেছিকে শিকাব পাৰো তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় গ্ৰামাৰ আৰু গ্ৰামাৰ ইনডাক্টিভলি শিকাও হয় ইনডাক্টিভলি মানে কি আছিল আমাৰ এক্সাম্পল টু ৰুল প্ৰথমে এক্সাম্পল তাৰ পিছত ৰুল শিকোৱা হয় বাইলিঙ্গুয়াল মেথডত কি আছিল
টাৰ্গেট লেংগুৱেজটো আমি এনেকুৱাকৈ ল'ৰা ছোৱালীক শিকোৱা হয় যেতিয়ালৈ আমাৰ মাতৃভাষাৰ প্ৰয়োজন নহয় তেতিয়ালৈ আমি টাৰ্গেট লেংগুৱেজতে কথা পাতিম। যেনে ইংলিছত যদি আমি শিকাব বিচাৰোঁ আমি ইংলিছতে ল'ৰা ছোৱালীৰ লগত কথা পাতিব বিচাৰিম। যদি ল'ৰা ছোৱালীয়ে বুজি নাপায় তেতিয়াহ'লেহে আমি মাতৃভাষাৰ ব্যৱহাৰ কৰি ল'ৰা ছোৱালীক বুজাব চেষ্টা কৰিম। আৰু বাইলিংগুৱেল মেথডত ল'ৰা ছোৱালী মাতৃভাষা কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰে, অকল শিক্ষকেহে ব্যৱহাৰ কৰিব পাৰিব। ষ্ট্ৰাকচাৰেল মেথড কি আছিল? এইটো ষ্ট্ৰাকচাৰৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু পেটাৰ্ণৰ ওপৰত গুৰুত্ব দিয়া হয়। অডিঅ'লিংগুৱেল মেথডত কি আছিল? ইয়াক আৰ্মি মেথড বুলিও জনা যায় আৰু সাউন্ড প্ৰনাউন্সিয়েশ্যন আৰু সেন্টেন্স ষ্ট্ৰাকচাৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। আৰু এইটো ডাইৰেক্ট মেথডৰ নিচিনা একে মেথড হয়। চ' আজিলৈ এইখিনিতে সামৰিছোঁ।